মৰাণত বৃদ্ধি পাইছে গৰুৰ চোৰাং বেহা চিচিটিভি কেমেৰাত বন্দী বিলাসী বাহনত গৰু চুৰিৰ দৃশ্য মৰাণত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা কেতিয়াবা যদি পথৰ পৰা বিলাসী বাহনত উঠাই লৈ যায় কেতিয়াবা আকৌ গুহালিৰ পৰাই নাইকিয়া হয় গৰু পশুধন চুৰিয়ে কৃষকসকলক অথবা গোপালকসকলক এক প্ৰকাৰ সমস্যাত পেলাইছে গো সুৰক্ষা আইনেও সুৰক্ষা দিব পৰা নাই গোধনক নিতৌ সৰবৰাহ হৈ আছে গৰু এই দৃশ্যলৈ মন কৰক মৰাণহাট আৰক্ষী থানা আৰু মৰাণ আৰক্ষী থানাৰ সীমামূৰীয়া তিলৈজান চাহ বাগিচা তিনিআলি পথৰ পৰা স্কৰ্পিঅ বাহনত নিশা উঠাই লৈ গৈছে গৰু তিলৈজান চাহ বাগিচা তিনিআলিৰ এখন দোকানৰ চিচিটিভি কেমেৰাত বন্দী গৰু চুৰিৰ দৃশ্য ইফালে নিতৌ পশুধন কঢ়িওৱা অনুজ্ঞাপত্ৰ নথকা বাহনত ৰাষ্ট্ৰীয় ঘাইপথেৰে কঢ়িওৱা হৈছে গৰু মাজে সময়ে আৰক্ষীয়ে গৰু চোৰক আটক কৰাৰ লগতে চুৰি গৰু জব্দ কৰে যদিও আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে নিতৌ এনেদৰে গৰু সৰবৰাহ হৈ আহিছে এনেদৰে বাংলাদেশলৈ গৰু লৈ যোৱা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে গৰু চুৰি অথবা চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আহোম জাতীয় গণমঞ্চ অসমৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অকণ ভূঞাই